চাওক বৰষুণ দিছে এনেকৈ উজনি নামনি সকলো অসমত বৰষুণ দিছে আৰু নিশ্চয় যথেষ্ট বৰষুণ পৰিছে মই যিখিনি গম পাইছোঁ আৰু ক'ৰবাত ক'ৰবাত পানী জমা হৈছে আৰু আমাৰ ইতিমধ্যে GMC ফালৰ পৰা ইতিমধ্যে ব্যৱস্থা লোৱা হৈছে পানীখিনি ওলাই নিয়াৰ কাৰণে আৰু য'ত য'ত পানী ব্লক হৈছে নিশ্চয় আমিও ইতিমধ্যে আমাৰ যিসকল ৱাৰ্ড কমিশ্যনাৰ আছে তেওঁলোকক টেলিফোন কৰিছোঁ নিশ্চয় মই ভাবোঁ যে US টিম কাৰণে যদি হৈছে তেতিয়াহ'লে নিশ্চয় তেওঁলোকৰ ওপৰতো ব্যৱস্থা ল'ব লাগিব আমি কাৰণ আমি ভাবোঁ যে বৰষুণ পৰিলেই পানী জমা হয় বানপানী হয় কৃত্ৰিম বানপানী আৰু ৰাইজৰ অসুবিধা হয় যদি অকল STM নহয় আৰু যদি কিবা অনুষ্ঠান প্ৰতিষ্ঠানে তেনেধৰণৰ যদি তেওঁলোকৰ পানী আহি আমাক বাধা সৃষ্টি কৰিছে বা কৃত্ৰিম বানপানী হৈছে নিশ্চয় তেওঁলোকৰ ওপৰত আমি ব্যৱস্থা ল'ব লাগিব কংগ্ৰেছে মানি লোৱা নাই কিন্তু চাওক কংগ্ৰেছ AGP BJPৰ কোনো কথা নাই ইয়াত আমি গুৱাহাটী মহানগৰখন খুব সুন্দৰভাৱে সজাই তুলিব লাগিব বাহিৰৰ পৰা মানুহ আহিলে ক'ব লাগিব গুৱাহাটী এখন ধুনীয়া চহৰ আৰু সেইকাৰণে কংগ্ৰেছৰ কথাই নহয় মই কৈছোঁ কোনো এনেধৰণৰ কথাবিলাক ক'ব নালাগে আমি যিটো ভাল সেইটো কৰিব লাগিব USCM বুলিয়ে নহয় কথাটো কালি যিটো অৱস্থা হৈছে কিহৰ কাৰণে হোৱা বুলি ভাবে আপুনি চাওক প্ৰথমটো ভগৱানৰ কাৰণে ভগৱানে যথেষ্ট বৰষুণ দিছে কালি যথেষ্ট বৰষুণ হৈছে কালি বৰষুণ পৰিছে আৰু ময়ো দেখিছোঁ যে ময়ো এনেকুৱা নহয় যে মই আগতো 10 বছৰ বিধায়ক আছিলোঁ গুৱাহাটীতে আছিলোঁ কাৰণ আমি উজনিৰ এখন মানুহ কিন্তু মই দেখিছোঁ যোৱাকালি যথেষ্ট বৰষুণ পৰিছে বৰষুণ পৰাৰ উপৰিও আপোনালোক নিশ্চয় জানে আমাৰ চাৰিওফালে পাহাৰ আছে ওচৰত মেঘালয় আছে গতিকে পানীখিনি অসমলৈ আহি যায় যাৰ কাৰণে এটা কৃত্ৰিম বানপানীৰ সৃষ্টি হয় এনেকৈ থাকিব নে উন্নয়নৰ শ্লোগান নিশ্চয় এইবিলাক সমাধান নিশ্চয় কৰিব লাগিব আমি সমাধান কৰি থকা হৈছে কিন্তু আগততো বেছি পানী হৈছিল আপোনালোক কেতিয়া আহি সাংবাদিক হৈছে মই নাজানো কিন্তু আপোনালোক মই যেতিয়া 2001 চনত যেতিয়া মই বিধায়ক হৈ আহিছিলোঁ মই 207 নম্বৰ মই হোষ্টেলটোত আছিলোঁ তাত এনেকুৱা হৈছিল যে হোষ্টেলত মই নিজে যাব পৰা নাছিলোঁ তেনেকৈ এটা দিন আছিল কিন্তু আজি তাৰিখত যথেষ্ট পৰিৱৰ্তন হৈছে এনেকুৱা নহয় আৰু যথেষ্ট কাম কৰিছে আমাৰ চৰকাৰে আৰু মই আশা ৰাখোঁ নিশ্চয় আৰু কাম কৰিব লাগিব আমি আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত